শুভ কাম এটাৰ আৰম্ভণি কৰিবলৈ লৈছোঁ। গতিকে যিহেতুকে কষ্ট সকলোৰে জড়িত হৈ থাকে, আমাতকৈ যিসকলে কৰি দিয়ে, কষ্ট কৰে, তেওঁলোকৰ কষ্ট বহুত বেছি হয়। গতিকে তেওঁলোকক সামান্য কিবা এটা দিলোঁ এই কামটো আৰম্ভণি কৰাৰ আগতে, লগতে ভগৱানৰ আশীৰ্বাদ ল'লোঁ, চাকি-বন্তি, ধূপ এগছি লগাই দিলোঁ, যাতে ভাল হয় অনাগত দিনবোৰত। আচলতে বহুত বেছি সুখ অনুভৱ কৰা যায়। ল'ৰা-ছোৱালী বুলি একো কথা নাই। সপোনৰ ঘৰখন আমি গঢ়ি তুলিবলৈ কিমান যে কষ্ট কৰিব লগা হয়, নহয়নে? সকলোৰে এটাই সপোন, যাতে এখন খুব সুন্দৰকৈ সপোনৰ ঘৰ আমি নিজে সৃষ্টি কৰিব পাৰোঁ বা নিজে আমি তৈয়াৰ কৰিব পাৰোঁ সপোনৰ ঘৰ এখন। কাৰণ মা-দেউতাই যিমান নিদিয়ক, কিন্তু নিজে কষ্ট কৰি সেই কষ্টৰ উপাৰ্জনেৰে কিবা এটা কৰাৰ আনন্দই সুকীয়া, নহয়নে? কোনে কয় ছোৱালীৰ নিজৰ এখন ঘৰ নাই? এইবোৰ কথা আচলতে মই সিমান সমৰ্থন নকৰোঁ। কাৰণ আমি কষ্ট কৰিব লাগে, পঢ়িব লাগে, শুনিব লাগে, নিজৰ ভৰিৰ ওপৰত থিয় দিব লাগে, আৰু তেতিয়া সকলোৱে নিজৰ এখন ঘৰ খুব সুন্দৰকৈ গঢ়ি তুলিব পাৰিব। গতিকে নিজৰ ঘৰ নাই বুলি আমি এইবোৰ দোহাই দিয়াতকৈ বা নিজক দুৰ্বল বুলি পৰিচয় দিয়াতকৈ নিজে চেষ্টা, কষ্ট আৰু অধ্যৱসায় কৰি আমি প্ৰত্যেকেই নিজে এখন নিজৰ সপোনৰ ঘৰ গঢ়ি তুলিব পাৰোঁ। আৰু কিমান কষ্ট হয় আচলতে সেইটো উপলব্ধি কৰিব পৰা যায়। যিসকলে কষ্ট কৰি এখন ঘৰ খুব সুন্দৰকৈ গঢ়ি তোলে বা নিজৰ সপোনবোৰ বাস্তৱিত কৰে, এনেকুৱা কোনো কাম নাই য'ত কষ্ট নাই। প্ৰতিটো কামতে কষ্ট অন্তৰ্নিহিত হৈ থাকে। এতিয়া আপোনালোকে জানে যে মই ভিডিঅ' বনাওঁ। এনেকুৱা নহয় যিবোৰ কাম কৰিছোঁ অকল মই ভিডিঅ'ৰ পইচাৰে কৰিছোঁ, কাৰণ বাকী আন বহুখিনি কাম মোৰ কৰা হয়, যেনে কাটিঙৰ ক্লাছ বা তেনেকৈ কাপোৰ চিলাওঁ, লগতে টিউচন কৰোঁ। গতিকে সকলোখিনি লগাইহে কিছুমান কাম কৰা হয়। অকল ভিডিঅ'ৰে কৰা বুলি নাভাবিব, কাৰণ তাতো বহুতখিনি কষ্ট আছে। ইমান সহজতে পইচা ইনকাম ক'তো কৰিব নোৱাৰি। অৱশ্যে চেষ্টা যদি কৰা যায় বা লাগি থকা যায়, তেতিয়া নিশ্চয় সফলতা আহিব। হয়তো দুদিন দেৰি হ'ব পাৰে। গতিকে যিসকলে ভাবে যে মোৰ এইটো প্ৰতিভা আছে বা মই এইখিনি দিব পাৰিম ৰাইজক, তেওঁলোকে আহিব পাৰে ভিডিঅ' জগতখনতো বহুত বেছি ভাল, বা নিজক খুব সুন্দৰকৈ তেওঁলোকে প্ৰতিফলিত কৰিব পাৰিব। কিন্তু ভাল কামেৰে কৰিলে ভাল, কাৰণ তেতিয়া নিজৰ লগতে সকলোলৈকে এটা ইতিবাচক বাৰ্তা যায়। ভাল লাগিল। এয়া যিহেতু ৱালখিনি দিছিলোঁ, গেটৰ কামটো একেলগতে কৰিম বুলিয়ে ভাবিলোঁ, কাৰণ কৰিবতো লাগিবই। গতিকে গেটটো দিলেহে বান্ধটো লাগিব বা ভাল হ'ব। সেইবাবে এইখিনি ইটা, ভঙা ইটা, বালি, চিমেণ্ট, ৰড, যি বস্তুৰ প্ৰয়োজন সেইখিনি গোটেই অনা হৈছে। মোৰ ভাল লাগিছে, কাৰণ এই যিখিনি কাম কৰিছোঁ সমস্তখিনি মই মোৰ নিজৰ উপাৰ্জনেৰে কৰিছোঁ। কাৰণ মোৰ কিছুমান সপোন আছে, গতিকে সেইখিনি মই কৰিবলৈ চেষ্টা কৰি আছোঁ। চাওঁ কি হয়। কিন্তু এইবোৰ মোৰ প্ৰফেশ্যন নহয়। সদায় ক'ম আপোনালোকক, ভিডিঅ' বনোৱা বা যিবোৰ কৰি আছোঁ, মোৰ প্ৰফেশ্যনলৈ আৰু অকণমান হয়তো বাকী আছে। তেতিয়া মই সুখী হ'ম, সন্তুষ্টি আহিব মোৰ মনত, ভাল লাগিব। আৰু আপোনালোক যিহেতুকে পৰিয়াল মোৰ, নিশ্চয় আপোনালোকে গম পাই থাকিব। তাৰ আগতে মই যদি এইখিনি কৰিব পাৰোঁ, মোৰ যিখিনি আজৰি সময়, সেইখিনি সময়ৰ মই সদব্যৱহাৰ কৰিবলৈ ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। টিউচন মই এইকাৰণে কৰিছিলোঁ, যাতে মই পঢ়ি অহাবোৰ ৰিভাইজ হৈ থাকে আৰু মই পুনৰাই সেইবোৰ বেলেগকৈ পঢ়িব লগা নহয়। সেই হেতুকে প্ৰথম মই টিউচন আৰম্ভ কৰিছিলোঁ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দি উঠাৰ পিছৰ পৰা, আৰু এতিয়ালৈ অব্যাহত আছে। হয়তো এতিয়া অকণমান কমাইছোঁ, কাৰণ যিহেতু মোৰ সময় অকণমান নাটনি হয় সেইবাবে। আৰু সেই বস্তুটোৱে মোক যথেষ্টখিনি উপকৃত কৰিছে। গতিকে যিসকলে ধৰি লওক পঢ়া শুনা শেষ কৰিছে বা তেওঁলোকে বিভিন্ন কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে, তেওঁলোকক মই এটা উপদেশ দিব পাৰোঁ। পইচা আপোনালোকে কি পায় নাপায় সেইটো ডাঙৰ কথা নহয়, কিন্তু যদি টিউচন কৰে তেতিয়াহ'লে নিজৰ যিখিনি অধ্যয়ন সেইখিনি অটুট থাকে, আৰু সেই বস্তুখিনি খুব সুন্দৰকৈ ৰিভাইজ হৈ থাকে, আৰু সেই বস্তুটোৱে বহুত বেছি অনাগত দিনত উপকৃত কৰে সেই এক্সামসমূহত। কাৰণ মোৰ নিজৰ সেইটো অভিজ্ঞতা, কাৰণ মই 2টা দিছিলোঁ এক্সাম, আৰু 2টাই ভাল হৈছিল। কিন্তু মোৰ মন পচন্দৰ নহয় কাৰণে মই কৰা নাই। আৰু বাকী যিহেতু মই কিবা এটা কৰি আছোঁ, আৰু মই মোৰ লক্ষ্যস্থানলৈও মই অধ্যয়ন কৰিবলৈ সময় পাই আছোঁ, সেই হেতুকে মই আচলতে যোৱা নাই বা কৰা নাই। কিন্তু যথেষ্ট মই উপকৃত হৈছোঁ, সেইকাৰণে মই সেইটো উপদেশ দিছোঁ মোৰ ফালৰ পৰা।
ভাল লাগে আচলতে নিজক নিজে ব্যস্ত থাকি পেলাই সেই ব্যস্ততাৰ পিছতো যিখিনি আজৰি সময় পাওঁ সেইখিনি সময় মই ভিডিঅ' প্ৰস্তুত কৰোঁ নিজে অধ্যয়ন কৰি বা নিজৰ যিখিনি ধৰি লওক সামান্য জ্ঞান আছে সেইখিনি মই দিব বিচাৰোঁ ৰাইজক মোৰ উদ্দেশ্য যাতে এগৰাকী হ'লেও উপকৃত হয় কাটিঙৰ ক্লাছ মই কৰি আছোঁ অনলাইনো কৰিছোঁ বহুতে অনুগ্ৰহ কৰাৰ কাৰণে ৰিকুৱেষ্ট কৰাৰ কাৰণে যে অনলাইন কাটিঙৰ ক্লাছটো কৰক সেইকাৰণে মই কৰিছোঁ তাৰো উদ্দেশ্য এইটো নহয় যে মই অকল পইচাটো মই লৈছোঁ কাৰণ যিহেতু মই তাত সময় দিব লগা হৈছে ভালেখিনি গতিকে আৰু তেওঁলোকৰো এটা দায়িত্ব বাঢ়ে যিসকলে পে'মেণ্ট এটা কৰি পেলাই ক্লাছটোত জইন হয় যে শিকিবই লাগিব আৰু মোৰো এটা দায়িত্ব বাঢ়ে যে মই ভালকৈ শিকাবই লাগিব সেই হেতুকে গতিকে সেই অনলাইন কাটিঙৰ ক্লাছটোৰো মোৰ উদ্দেশ্যটো হৈছে যাতে সকলোৱে স্বাৱলম্বী হয় মহিলাসকল ছোৱালীসকল কাৰো ওচৰত হাত পাতিব লগা নহয় অনাগত দিনত আৰু বহুতে যিহেতুকে বিয়া হ'ল হোৱাৰ পিছত বাচ্চা হ'ল তেনেকে বাহিৰত ওলাই গৈ কাটিংটো শিকিব নোৱাৰে বা কোনোবাই জব কৰে তাৰ পিছতো এটা মন থাকে যে মই তেনেকৈ টেইলৰিঙৰ এইটো শিকাৰ মন আছিল শিকিব নোৱাৰিলোঁ তেওঁলোকৰ সুবিধাৰ্থে মই অনলাইন কাটিং ক্লাছটো আৰম্ভ কৰিছোঁ যাতে তেওঁলোকে এতিয়া হ'লেও খুব সুন্দৰকৈ অনলাইন ক্লাছটো কৰিব পাৰে আৰু কৰি মনৰ আশাটো পূৰণ কৰিব পাৰে সেই হেতুকে তাৰ বাহিৰে বেলেগ কথা নাই ভাল লাগে আপোনালোকে যথেষ্টখিনি ছাপোৰ্ট কৰিছে কিন্তু মোৰ মানে কেতিয়াবা বেয়া লাগে কাৰণ সৰুৰ পৰা কিছুমান কাম মোৰ বহুত বেছি ভাল লগা আছিল বা মই কৰি ভাল পাইছিলোঁ যেনে ফেব্ৰিক কৰা কিছুমান ডিজাইনাৰ কাপোৰ বনোৱা সৰু তেতিয়া সময় অজস্ৰ আছিল কাৰণ যদিও ক্লাছ 8, 9, 10 হায়াৰ ছেকেণ্ডাৰী পঢ়ি আছিলোঁ ইমানখিনি দায়িত্ব অহা নাছিল কিন্তু আকৌ তেতিয়া এখন ভাল প্লেটফৰ্ম নাছিল য'ৰ পৰা নেকি মই উৎসাহ পাওঁ প্ৰেৰণা পাওঁ কিন্তু এতিয়া সেই সকলোখিনি পাইছোঁ কিন্তু সময়ৰ নাটনি তথাপিও মই কিছুমান কাপোৰ ডিজাইন কৰি আছোঁ আপোনালোকৰ মাজত মই আগবঢ়াই দিম সপোন এটা আছিল এখন বুটিক মোৰ দিয়াৰ আচলতে হয়তো মই সময় অনাগত দিনত দিব নোৱাৰিবও পাৰোঁ কিন্তু তাৰ পৰা অন্ততঃ আন 10 গৰাকী স্বাৱলম্বী হ'ব পাৰিব বুলি মোৰ দৃঢ় বিশ্বাস আছে গতিকে মই নিশ্চয় সেই কামটো আৰম্ভ কৰিম অকমান সময় লৈছোঁ আপোনালোকে নিশ্চয় দেখা পাব আৰু মোক ছাপোৰ্ট কৰিব কিবা ভুল দেখিলে আঙুলিয়াই দিব মই সদায় শুধৰাবলৈ চেষ্টা কৰিম কাৰণ ভুলবোৰ আঙুলিয়াই দিলেহে আমি শুধৰণিত সহায় হয় আমাৰ এৰিছোঁ সকলো ভালে থাকিব সুস্থ থাকিব হাঁহি থাকিব আৰু মোক আশীৰ্বাদ কৰিব আপোনালোকে যাতে মই লক্ষ্যস্থানত উপনীত হ'ব পাৰোঁ আৰু কিছুমান দেখিব পাব আপোনালোকে মোৰ দ্বাৰা কাম অকল ঘৰৰ কাৰণে নহয় বিভিন্ন মনত আছে ভাবি আছোঁ মই অনাগত দিনত কৰিবলৈ চেষ্টা কৰিম